নমস্কাৰ। আজি মোৰ এই ভিডিঅ'খনৰ জৰিয়তে মই সকলো ল'ৰাক জনাব বিচাৰিছিলোঁ যিবিলাক যে গেম খেলিছে, অনলাইন গেম খেলিছে, কোনোবাই IPL খেলিছে, কোনোবাই এই যে অনলাইন যে কি কয় আপোনাৰ পেচা ভল্ট নামৰ এটা ৱেবছাইটত যায়, ইহঁতে গেম খেলিছে, গেম খেলি পইচা ইনকাম কৰিছে, বেলেগৰ একাউণ্ট ভাড়া লৈ ইহঁতে খেলিছে। তো এইবিলাক ল'ৰা যে আছে, ইহঁতৰ বহুতৰ ওপৰত কেছ হৈছে অলৰেডি, বহুত এৰেষ্টো হৈছে। তো মোৰ ইয়াত বহুতো ল'ৰা আহিছিলোঁ যে আমাৰ এনেকুৱা হ'ল, আমি গেম খেলিছিলোঁ, তো এতিয়া কি কৰা যাব। তো মই সেই মানুহবিলাকক কৈ আছোঁ যিবিলাক মানুহৰ একাউণ্ট ভাড়া দিছিলে, সাৱধান আপুনি আগতে হ'ব লাগিছিল, এতিয়ালৈকে সাৱধান হোৱা নাই। আপুনি যে এই 500, 1000, 2000ৰ কাৰণে যে একাউণ্ট ভাড়া দিছিল, এতিয়া হ'ব পাৰে যে আপুনি জেলত যাব লাগিব। হ'ব পাৰে, মই কোৱা নাই যে হৈয়ে যাব, হ'ব পাৰে আপুনিও জেলত যাব লাগিব। এনেকুৱাও হ'ব লাগে আপোনাৰ কাৰণে আপোনাৰ পৰিয়ালো জেলত যাব লগা হ'ল। বুজি পাইছে না কথাটো? তো এনেকুৱা কিছুমান কাম যে এই যে হৈছে, আপোনাৰ দ্বাৰা আপুনি নজনাকৈ আপোনাৰ একাউণ্ট ইউজ কৰিলে ইলিগেল গেমিঙত। কাৰণ এই গেম খেলাটো আমাৰ যিটো অসমত এইটো বেণ্ড হৈ আছে। এইটো অনলাইন আপুনি IPL কওক, MPL কওক, বা এই পেচা ভল্ট ৱেবছাইটত যাই খেলক, তো এইবিলাক বেণ্ড হৈ আছে, বেণ্ড কৰি দিয়া আছে আমাৰ ষ্টেটৰ পৰা। এক নম্বৰ কথা হ'ল এইটো বুজি লওক। এটা হ'ল ষ্টেটে বেণ্ড কৰা আছে, যেনেকুৱা নৰ্থ ইষ্টৰ 5টা ষ্টেট বেণ্ড কৰি দিছে, তাৰপিছত বিহাৰ বেণ্ড আছে। তো এই যে এনেকুৱা ধৰণৰ কামবিলাক যে বেণ্ড কৰি দিয়া আছে, তাৰপিছতো আপোনালোকে খেলিছে গেম, ID বেলেগ বনাইছে, পাছৱাৰ্ড বেলেগ বনাইছে, ক'ৰবাত কিবা কৰি বনাইছে, একাউণ্ট খুলিছে। তো এতিয়া চাওক, এতিয়া বহুতে এৰেষ্টো হৈ গ'ল। আমাৰ ইয়াত কেছ আহিয়ে থাকে, তো আমি হেণ্ডেল কৰিয়ে আছোঁ তেনেকুৱা ধৰণৰ কেছ। তো চাওক, এইটো এটা এনেকুৱা হৈ গৈছে যে মহামাৰীৰ দৰে হৈ গৈছে, যেনেকুৱা COVID-19 লাইক ডেট তেনেকুৱাই হৈ আছে। কাৰণ এতিয়া ক্ৰাইম কৰিছে একজনে, জেলত যাব লাগিব, আৰু আনজনে যেনেকুৱা যোনে একাউণ্ট ভাড়া দিছে, তাহাঁতেতো ইমান জনা মানুহো নহয়, ইমান যে পঢ়া শুনা মানুহো নহয়। ইহঁতে একাউণ্টটো দিছে, এতিয়া এই গেম খেলিছে বেলেগে, ইহঁতে যাব ফাঁচি। অলৰেডি তেনেকুৱা হৈ গ'ল। তো এই যে অনলাইন যে গেম খেলি আছে, সেই মানুহকেইটা কৈ আছোঁ, সেই ল'ৰাকেইটা কৈ আছোঁ, ল'ৰাই হওক বা ছোৱালীয়ে হওক, যে আপোনালোকে এই অনলাইন গেম খেলাটো আপোনালোকে বন্ধ কৰি দিয়ক। নহ'লে আগলৈ যাই আপোনালোকৰ বহুত প্ৰব্লেম হ'বলৈ গৈ আছে। কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব, যে আপোনাৰ ওপৰত যদি একবাৰ চাইবাৰ ল' লাগি যায় ন, তেতিয়াহ'লে আপুনি যিমানে পইচা খৰচ নকৰক, আপুনি জেল খাটাটো নিশ্চিত হৈ গ'ল। তেতিয়াতো নিশ্চিত, যদি একবাৰ চাইবাৰ ল' লাগি যায় তেনেকৈ। তো মোৰ কথা হ'ল, যিবিলাক মানুহ কি কৰা নাই, একাউণ্ট ভাড়া দিছিলে, একাউণ্ট মাইনাছ হৈ আছে, একাউণ্ট ফ্ৰিজ হৈ আছে, একাউণ্ট ব্লক হৈ আছে, একাউণ্ট লিন হৈ আছে, সেইবিলাক মানুহ কৈছোঁ, আপোনালোকে যিমান সোনকালে পাৰে সেই একাউণ্টবোৰ আপোনালোকে যে ভাড়া দিছিলে লৈ লওক। তাৰপিছত সেই একাউণ্টবোৰ চেক কৰক কি হৈ আছে ষ্টেটাছ। নহ'লে আৰু সেই ইহঁতৰ কাৰণে আপোনালোকে ফচি যাব। বুজি পাইছে ন কথাটো? তো মোৰ কথা হ'ল, আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে বেংকত যাই আগত 2-3টা কথা সুধিব। 1 নম্বৰ, মোৰ একাউণ্টটো কি হৈ আছে, মাইনাছ হৈ আছে নেকি? যদি আছে তো কিয় মাইনাছ হ'ল সুধিব। 2 নম্বৰ, মাইনাছ কিমান টকা হৈ আছে। তাৰপিছত কল, যদি মাইনাছৰ কথাটো শেষ, যদি তাৰপিছত কল যে ফ্ৰিজ হৈ আছে, তো ফ্ৰিজ কিয় হ'ল, কিমান টকাৰ কাৰণে ফ্ৰিজ হ'ল, এইবিলাক সোধক বেংকত যায়। আৰু ক'ৰ পৰা ফ্ৰিজ কৰিলে, আৰু মোৰ নামত কিবা চাইবাৰ ক্ৰাইম হৈ আছে নেকি, কোনো হেৰি হৈ আছে নেকি, কমপ্লেইন হৈ আছে নেকি, এইবিলাক সোধক বেংকক সোধাৰ পিছত বেংকে আপোনালোকক জনাব যে মোৰ একাউণ্টটোত কি হৈ আছে একচুৱেলি, তোমাৰ একাউণ্টটো কিয় ফ্ৰিজ হ'ল, কিয় ব্লক হ'ল, কিয় লিন হ'ল। তো এই যে এনেকৈ আগত সোধক বেংকক। যদি বেংকে ৰেছপন্স নকৰে, বাৰু আপোনালোকৰ যদি বেংকে ৰেছপন্স দিয়া নাই, সেইটো আপোনালোকে বুজি লওক,
কাক লৈ গ'লে বেংকে ৰেছপন্স কৰিব, কেনেকুৱা মানুহক লৈ যাব। এতিয়া এডভকেট এটাক লৈ যাব পাৰে, এটা ভাল এডভকেট এটাক লৈ যাওক, এডভকেটৰ পৰা কি লওক, পৰামৰ্শ লওক যে এতিয়া কি কৰিলে ভাল হ'ব। কাৰণ আমি এনেকুৱা কেছ পায়ে আছোঁ, এতিয়া কি কৰি আছোঁ, আমি হেণ্ডেল কৰিয়ে আছোঁ। চ' সেইকাৰণে কৈছোঁ যে এডভকেটো অলপ ভাল এডভকেট ধৰিব লাগিব, বুজি পাইছে ন। যদি আপোনালোকে যেতিয়া এডভকেট ধৰে আকৌ পইচা খাই বহি থাকিব, তো তেনেকুৱা এডভকেট নধৰিব। পাৰিলে ভালকৈ খবৰ লওক, ইনফৰমেশ্যন লওক, আৰু একবাৰ যদি তোমাৰ চাইবাৰ ল কিয় লাগি যায়, তোমাৰ যদি চাইবাৰ ক্ৰাইমত তোমাৰ নাম আহি যায়, তো তোমাৰ বাবু তুমি সাৱধান হৈ যোৱা। তেতিয়াহ'লে তুমি কি কৰিব লাগিব, ভাল এটা এডভকেট ধৰা, হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ এডভকেট ধৰা। সেই ডিষ্ট্ৰিক্ট কোৰ্টৰ কাম নজনা কিছুমান এডভকেটক ধৰা নাযাব। মই কোৱা নাই যে ডিষ্ট্ৰিক্ট কোৰ্টৰ এডভকেট কাম নাজানে, সেইটো কোৱা নাই মই কৈছোঁ অলপ ভাল কোৱালিটিৰ এডভকেট ধৰক, যোনে তোমাৰ কেছটো ৰিপ্ৰেজেণ্ট কৰিব পাৰিব, কোৰ্টত ভালকৈ উপস্থাপন কৰিব পাৰিব, তোমাক বেইল দিয়াব আগতীয়াকৈ। তেনেকুৱা ধৰণৰ এডভকেটৰ লগত আলোচনা কৰক, বুজি পাইছে ন। চ' এনেকুৱাকৈ আপোনালোকে কি কৰক, এতিয়া সাৱধান হৈ যাওক, এৰেষ্ট হোৱাৰ আগতে সাৱধান হৈ যাওক, আৰু গেম খেলাটো বন্ধ কৰক। গেম খেলি মানুহক এতিয়া এনেকুৱা হৈ গৈছে, জেলত যাব লগা হৈছে। কিছুমানৰ কি হৈছে, কৰিছে একজনে ক্ৰাইম, আনজনে জেলত যাব লগা হৈছে। আৰে ভাই, 500,000 টকাৰ কাৰণে আপোনালোকে জেলত যাই আছে। তো এতিয়া আপোনাৰ কাৰণে আপোনাৰ পৰিয়ালে কিমান হাৰাশাস্তি ভোগ কৰিব লাগিব, চাইছে না। তো সেইকাৰণে মোৰ কথা হ'ল সাৱধান হৈ যাওক। বেংকত যাই এনেকৈ ডিটেইলছখিনি লওক আগত। তাৰপিছত যদি চাইবাৰ ক্ৰাইমো হৈ আছে, লাগি আছে তোমাৰ ওপৰত, চাইবাৰ ক্ৰাইমত চাৰ্জেছ ধাৰা লাগি আছে, যদি ধাৰা লাগি আছে, ভাল এডভকেটক ধৰি যিমান সোনকালে পাৰে আপুনি কেছটো ডিছমিছ কৰাৰ চেষ্টা কৰক। নহ'লে অন্যথা কিন্তু আপুনি বহুত বিপদত পৰিব পাৰে, বুজি পাইছে ন কথাটো। বিপদত আপোনাৰ কাৰণে আপোনাৰ পৰিয়ালে পৰক, আমিও বিচৰা নাই। সেইকাৰণে এইটো সকলোৰে মানে কি সুবিধাৰ কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ, যে যি হ'ল আৰু গেম চেম এনেকৈ খেলি হেৰি নকৰিব। টকা পইচাটো ডাঙৰ কথা নহয়ও, আকৌ ডাঙৰ কথা হয়ও, তথাপিও আপোনালোকৰ কাৰণে আপোনালোকৰ মা দেউতাকৰ সন্মান গুচি যাব, খানদানৰ সন্মান গুচি যাব। আজি যদি তোমাক এৰেষ্ট কৰি লৈ যায় ঘৰৰ পৰা, হঠাৎকৈ গম পালা যে তোমাক এৰেষ্ট কৰিব আহিছে পুলিচে, তোমাক উঠাই লৈ গ'ল, তোমাৰ মা দেউতাকে গমেই নাপায় যে তোমাৰ লগত কি হৈ আছে, তুমি কিয় এৰেষ্ট হ'লা, তোমাৰ মা দেউতাকে গমেই নাপায়। তো পিছত যে এইবিলাক প্ৰব্লেম নহ'ব জানো, এইবিলাক ছ'চিয়েলি ইম্পেক্ট কৰিব। সেইকাৰণে কৈছোঁ যে কি বন্ধ কৰা, এই গেম খেলাবিলাক বন্ধ কৰি দিয়া, আৰু যিমান সোনকালে পাৰে ভালকৈ ক্লিন শ্বিট হৈ থাকা। ধন্যবাদ।